সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গাইজ, মই যোৱা ভিডিঅ'টোত মানে 13-14 দিন আগতে যোনখন আমাৰ এই নিউজখনৰ ভিডিঅ' বনাই আছিলোঁ, তেতিয়াই কৈছিলোঁ মই আপোনালোকক গাটো ইমান এটা ভাল নাই। তাৰ পিছৰ পৰা মানে ইমান জ্বৰ আৰু চৰ্দি কাহ হ'ল, মানে এসপ্তাহমান বিচনাতে থাকিলোঁ মই। তাৰপিছত আৰু আমাৰ শৰ্মাদাও নাছিল, ঘূৰিব গৈছিল ক'ৰবাত, কাম চামবিলাক তেনেকুৱাকৈ ৰখি গ'ল গোটেইখিনি। তাৰপিছত আজি 3-4 দিন আগতে ধৰক ওলাইছোঁ, গাটোও ভাল পাইছোঁ। চ' গাড়ীবিলাক মানে আনা নিয়া ধৰক ৰেডি কৰা মেলা গোটেইখিনি কৰি আছোঁ আৰু লাহে লাহে। চ' এতিয়া বৰ্তমান পাৰ্কিঙত প্ৰায় নতুন গাড়ীয়ে আছে, আৰু কেইখনমান আছে, সেইকেইখন এতিয়ালৈকে ৰেডি হোৱা নাই বাৰু, ৰেডি হৈ আছে। ৰেডি হ'লে মই দেখাম আপোনালোকক। ইক' ভেনো আছে, অনলি 1700 কিলোমিটাৰ, 1700 কিলোমিটাৰ চলা ইক' ভেন পাই যাব আপোনালোকে। কালি পৰহি মানে ৰেডি হৈ যাব সেইখনত। আৰু এতিয়া মই আপোনালোকক গাড়ীকেইখনেই দেখাই দিওঁ। আগতে যোনকেইখন গাড়ী আছিল সেইকেইখনে মই দেখাই দি আছোঁ। চাওক, এইখন আমাৰ WRBখন। গাইজ, গাড়ীবিলাক লেতেৰা হৈ আছে দেই। মই ক'লোঁ আপোনালোকক, এইকেইদিন ময়ো নাছিলোঁ আৰু প্লাছ আমাৰ শৰ্মাদাও নাছিলে। চ' গাড়ীবিলাক যেনেকৈ আছিল তেনেকেই পৰি আছে আৰু। চ' এইখন WRB 2017 লাষ্টৰ, মানে অলম'ষ্ট 2018 হয়। পেট্ৰল হয়, একদম টপ মডেলটো হয়। ইয়াত আপোনালোকে চানুপ টানুপ গোটেইখিনি পাব। গাড়ী 38,000 চলিছে মাত্ৰ। গাড়ী ফুল্লি অৰিজিনেল পেইণ্টত আছে আৰু গাড়ী কমপ্লিট চিল আছে। ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে, আৰু ভিতৰত টাচস্ক্ৰীন গোটেইখিনি লাগি আছে। অনলি 38,000 কিলোমিটাৰ চলিছে, বেছি চলা নাই। একদম জেনুইন হয়। ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল আছে, যদি চেক কৰে দেন চেক কৰিব পাৰে। আৰু এইখনৰ দামটো মই ৰাখিছোঁ 4,70,000 বা 60,000, যি পাওঁ দি দিম আৰু ৰিফাইনেন্সো হৈ যাব আৰামছে। বেক চাইডেও দেখাই দিছোঁ, চাওক, গাড়ীৰ পৰা কমপ্লিট ইঞ্জিন গোটেইখিনি চিল আছে। গাড়ীৰ টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গোটেইখিনি ভাল পাব আপোনালোকে। তাৰপিছত এইখন আমাৰ i20 আস্থা অপশ্যনেলখন হয়, 2022-ৰ একদম টপ মডেলটো হয়। চানুপ টানুপ গোটেইখিনি পাব। 42,000 চলিছে মাত্ৰ। স্পেয়াৰ টায়াৰ আনইউজ এইখনৰো। গাড়ীৰ একো এটা কাম নাই, গাড়ী কমপ্লিট চিল আছে। মাত্ৰ আগৰ বাম্পাৰ আৰু পিছৰ বাম্পাৰ পেইণ্ট হৈছে, বাকী গাড়ীৰ পৰা কমপ্লিট চিল আছে। ইঞ্জিন গোটেইখিনি চিল পাব। ইঞ্জিন ৱাৰেণ্টি লাগিলে পাই যাব গাড়ীখনৰ। এইটো চাওক ভিতৰৰ কণ্ডিশ্যন। গাড়ী খুবেই ধুনীয়া, ইঞ্জিন ৱাৰেণ্টি, নন এক্সিডেণ্টেল গোটেইখিনি ৰিটাৰ্ণত পাব আপোনালোকে। তাৰপিছত এইফালে আমাৰ নিছান মেগনাইট 2023 হয়, মাত্ৰ 9,000 চলিছে এইখন। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কমপ্লিট গাড়ী চিল আছে। এইটো চাওক, এইখন XV-খন হয়, ডিউৱেল টোন হয়। এইটো চাওক, ওপৰত ব্লেক পাব, বাকীখিনি ৰেড। গাড়ী ক'লোঁ মই আপোনালোকক, মাত্ৰ 9,000 কিলোমিটাৰ চলিছে গাইজ। চ' সেইখন আৰু কি ক'ম, এইখনক ক'বলগীয়া নাই, কাৰণ 9,000 চলা গাড়ী কি হ'ব, প্ৰায় নতুনেই হৈ আছে গাড়ীখন। গাড়ী অকণমান লেতেৰা হৈ আছে, ধুই দিলে একদম নতুন যেন লাগিব। আমাৰ যোনখন হোৱাইট কালাৰ আছিল তেনেকুৱাই হয়। XV হয়, ডিউৱেল টোনত পাব। ওপৰত টপটো পাব আপোনালোকে ব্লেকত, গ্লাছ দুখন ব্লেকত পাব। 9,000 চলিছে গাইজ, মাত্ৰ 9,000 কিলোমিটাৰ চলিছে। স্পেয়াৰ টায়াৰ আনইউজ, মানে চলাই নাই যিহেতু আৰু কি ইউজ হ'ব। আৰু এইখনৰ মই দাম ৰাখিছোঁ 5,90,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। 5,90,000 টকা, 50,000 ডাউন পে'মেণ্ট দিলেও হৈ যাব। জিৰ'টো হৈ যাব লাগে যদি প্ৰফাইলটো হেভি হয় আপোনালোকৰ। 5,90,000 দাম ৰাখিছোঁ, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ নেক্সনখনৰ অৱস্থা খুবেই বেয়া, কাৰণ ব্লেক কালাৰত আছেতো, বহুতখিনি লেতেৰা হৈছে। এইখনো ওলাই গৈ ধুব লাগিব। গাড়ী ফুল্লি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ী ফুল ব্লেকত আছে। ডাৰ্ক এডিশ্যনটো হয় 2022-ৰ টাটা নেক্সন ডাৰ্ক এডিশ্যন। XZ প্লাছটো হয় এইখন, একদম টপ মডেলটো হয়। কিবা HBS নে কি মডেলটো আছিলে, এইটো মই পাহৰিলোঁ, অলপ দীঘল নামটো। চ' চানুপ টানুপ গোটেইখিনি পাব। পুছ বাটন ষ্টাৰ্ট আছে, আৰু 40,000 মান চলিছে। ফুল গাড়ী চিল আছে, ইঞ্জিন গোটেইখিনি চিল আছে। আৰু এইখনৰ দাম ৰাখিছোঁ মই 8 লাখ টকা। তাৰ পৰাও মই ধৰক কিবা অকণমান চাই দিম 8 লাখৰ পৰা, মানে 8 lakhs। ৰিফাইনেন্সো হৈ যাব আৰামছে। ফুল গাড়ী চিল আছে, ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। চ' এইখন যদি লয় আপোনালোকে 2022-ৰ টাটা নেক্সন XZ প্লাছ ডাৰ্ক এডিশ্যন হয়, এইখন ল'ব পাৰিব আপোনালোকে 8 লাখ টকা। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ ডাষ্টাৰখন 2018-ৰ 78,000 মান চলা আছে। গাড়ী ধুনীয়া হৈ আছে, গাড়ীৰ পৰা কমপ্লিট চিল আছে, আৰু পেট্ৰলত আছে এইখন।
আৰু এইখন ল'ব পাৰিব 4 লাখ টকা মই দাম ৰাখিছোঁ। তাৰ পৰা মই কিবা অকণমান চাই দিম যি পাৰোঁ মোৰ ফালৰ পৰা। আৰু গাড়ীখনত গোটেইকেইটা টায়াৰতে আপোনালোকে এলয় পাব, আৰু টায়াৰ গোটেইকেইটা প্ৰায় নতুনেই পাব আপোনালোকে। মই সেইটো চাইডে এইফালে ঘূৰি যাব লাগিব। 4 লাখ টকা ক'লোঁ মই, তাৰ পৰা মই কিবা অকণমান চাই দিম। আৰু আমাৰ তাত নতুন সোমাইছে এইখন কিয়া কেৰেঞ্চ, নিছান মাইক্ৰা, তাৰপিছত বেলেনো নহয় চৰি, একচুৱেলি এইখন গ্লেঞ্জা হয়, টয়টাৰ হয়, লাইক বেলেনোই আৰু। মই কিয়া কেৰেঞ্চখন দেখাই দিওঁ। এইখন 7 ছিটাৰ হয় গাইজ, কিয়া কেৰেঞ্চ। এইটো চাওক, চিলভাৰ কালাৰত আছে। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল। গাড়ী ফুল্লি অৰিজিনেল পেইণ্টত আছে গাইজ। গাড়ীত 1 টকাৰ কাম নাই, গাড়ী ইমান ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন চাওক আপোনালোকে কিমান ধুনীয়া হৈ আছে। 7 ছিটাৰ হয়, ধৰক আৰ্টিকাৰ দৰেই আৰু। এচিবিলাক চাওক একদম ওপৰত আছে এইবিলাক, এইটো এচি হয়। গোটেইকেইটা ছিটতে আপোনালোকে ওপৰৰ পৰা এচি পাব। ধৰক আমাৰ প্লেইনবিলাকত যেনেকৈ ওপৰৰ পৰা এচিটো আহে, ঠিক তেনেকুৱা আৰু কেৰেঞ্চখনত এনেকৈ ওপৰৰ পৰা এচিৰ বতাহটো মানে ওপৰৰ পৰা পাব আৰু। চ' গাড়ী 2023 একদম নৱেম্বৰৰ হয়, মানে অলম'ষ্ট 2024 বুলি ধৰিব পাৰে। আৰু গাড়ী চলিছে 45,000 কিলোমিটাৰ। গাড়ী ফুল গাড়ী ক'লোঁ মই আপোনালোকক, মই আগৰ পৰা দেখাই দি আছোঁ আপোনালোকক। ফ্ৰণ্ট চাইডৰ পৰা মই দেখাই দিছোঁ। গুৱাহাটী নাম্বাৰতে আছে, চিলভাৰ কালাৰত আছে, কোনো চাইডে পেইণ্টৰো একো কাম নাই। গাড়ীৰ টায়াৰ কণ্ডিশ্যন চাওক গাইজ, গোটেইকেইটা একদম ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যনত আছে। গাড়ীৰ ভিতৰৰ চাইডটো মই দেখাই দিছোঁ চাওক। এইটো চাওক, ইয়াত আপোনালোকে টাচ স্ক্ৰীণ পাব। এইটো চাওক কিলোমিটাৰটো 45,000 চলিছে মাত্ৰ। ইয়াত আপোনালোকে টাচ স্ক্ৰীণ, এচি হিটাৰ গোটেইখিনি পাব। আৰু এইটো মই ওপৰত দেখাইছোঁ আপোনালোক, এইবিলাক এচি হয়। এইটো চাওক ওপৰত আছে, 7 ছিটাৰ হয়, ধুনীয়া হয়। মানে আৰ্টিকা যোনবিলাকে বিচাৰে, আৰ্টিকা ইন'ভা তেনেকুৱাই আৰু গাড়ীখন 7 ছিটাৰ হয়। ইয়াত আপোনালোকে গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো গোটেইখিনি পাব গাইজ। গাড়ী একদম ধুনীয়া। এইটো চাওক আপোনালোকে, আমৰেজ গোটেইখিনি আছে। আমৰেজটো উঠাই দিলে আগতেই আপোনালোকে ইয়াতে 3-4জন মানুহ আৰামছে ধৰিব। বাকী বেক চাইডতো দেখিছে আপোনালোকে। চ' গাড়ী খুবেই ধুনীয়া গাইজ। আৰ্টিকাৰ লগত ধুনীয়াকৈ আৰামছে কম্পেয়াৰ কৰিব পাৰে, তাতকৈ ভালে পাব আপোনালোকে। চ' গাইজ আহক, গাড়ীখন চাওক, চালে পচন্দ লাগিব। এইখন 2023 নৱেম্বৰৰ হয়, কিয়া কেৰেঞ্চ প্ৰিমিয়াম G1.5 হয়। এইখনৰ দাম মই ৰাখিছোঁ 8,20,000 টকা। তাৰ পৰা মই কিবা অকণমান চাই দিম। 2023 নৱেম্বৰৰ হয়, মানে অলম'ষ্ট 2024ৰে হয়। 8,20,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম, ৰিফাইনেন্সো হৈ যাব আৰামছে। চ' আপোনালোকক যদি 7 ছিটাৰ এখন লাগে, তে কিয়া কেৰেঞ্চখন আপোনালোকে ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। আৰু কিয়া একচুৱেলি হিউণ্ডাইৰে প্ৰডাক্ট হয়। চলাই মেলি ইঞ্জিন চিঞ্জিন গোটেইখিনি হিউণ্ডাইৰ গাড়ী যদি কোনোবাই চলাইছে তেনেকুৱাই পাব আৰু। তাৰপিছত এইফালে আমাৰ এইখন গ্ৰেণ্ড আইটেনখন আছে। এইখন কৈছিলোঁ মই, মোৰ লগৰ এজনৰ হয়, ৰাখি থৈ গৈছে ইয়াতে চেল কৰিবৰ কাৰণে। এইখন 2016 হয়, গ্ৰেণ্ড আইটেন মেগনা ইউনিভাৰ্চিটি এডিশ্যনটো হয়। ইয়াত এইখন 70,000 মান চলিছে। আৰু 2016 হয়। গাড়ী ফুল গাড়ী চিল আছে, এনেই কমপ্লিট গাড়ী চিল আছে। পেইণ্ট চেইণ্টৰো তেনেকুৱা একো কাম নাই, গাড়ীত একো কাম নাই বৰ্তমান। আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 2,80,000 টকা। তাৰ পৰাও ধৰক মই কিবা অকণমান চাই দিম। 0 ডাউন পে'মেণ্টতো হৈ যাব এইখন, 50,000 দিলেও হৈ যাব এইখন। গ্ৰেণ্ড আইটেন মেগনা এনিভাৰ্চাৰী এডিশ্যন 2016 হয়, 2,80,000 টকা, 2,80,000 2,80,000 হ'লে এইখন দি দিম গাইজ। তাৰ পৰাও মই কিবা অকণমান চাই দিম, যাওক। তাৰপিছত এইফালে এইখন আমাৰ নিছান মাইক্ৰা XV-খন হয়, CVT-টো হয়। এইখন মানে অট'মেটিক হয়, মেনুৱেল নহয় বাৰু। 2014 হয়। এইটো চাওক, গাড়ীত একো কাম নাই গাইজ, টায়াৰৰ পৰা আদি কৰি পূৰা কমপ্লিট গাড়ীত একদম ধুনীয়া হৈ আছে। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব এইখনৰো। ইঞ্জিন ৱাৰেণ্টি লাগিলেও পাই যাব এইখনৰ মোৰ ফালৰ পৰা। 1 লাখ মান চলিছে এইখন। গাড়ীত একো কাম নাই গাইজ, অট'মেটিক হয়, মই কৈছোঁ আপোনালোকক। এইটো চাওক, এইটো অট'মেটিক হয়। ইয়াত আপোনালোকে এচি হিটাৰ মিউজিক চিষ্টেম গোটেইখিনি পাব গাইজ। গাড়ীখন ৰ'ড আছেতো বহুত, সেইটো কাৰণে মই পিছুৱাই আহিছোঁ। আৰু এইখনৰ মই দাম ৰাখিছোঁ 1,80,000 টকা। 2014 গাড়ী, নিছান মাইক্ৰা XV টপ মডেলটো হয়। CVT-খন হয়, অট'মেটিক হয়। মই আগৰ পৰা দেখাই দি আছোঁ গাড়ীখন। এইটো চাওক, ফ্ৰণ্ট চাইডৰ পৰা মই দেখাই দিছোঁ। 1,85,000 এইটো গাড়ীৰ দাম ৰাখিছোঁ। তাৰ পৰা মই কিবা অকণমান চাই দিম, মই যি পাৰোঁ মোৰ ফালৰ পৰা। 1,85,000 টকা। পিছত এইফালে এইখন আৰু আমাৰ তাত এখন নিছান মাইক্ৰা আছে ৰেড কালাৰত, 2017 হয় এইখন। এইখনৰ ধুনীয়া কণ্ডিশ্যনত আছে, গাড়ীত 1 টকাৰ কাম নাই, গাড়ী ফুল গাড়ী চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব এইখনৰো।
গাড়ী ধুনীয়া হৈ আছে 68,000 মান চলিছে এইখন ইয়াত আপোনালোকে টাচ স্ক্ৰীন গোটেইখিনি পাব ভিতৰৰ কণ্ডিশ্যনটো চাওক ইয়াত আপোনালোকে টায়াৰ গোটেইকেইটা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব গোটেইকেইটা টায়াৰ গাড়ীবিলাক অকণমান লেতেৰা হৈ আছে আৰু এইখনৰ দাম ৰাখিছোঁ মই 2,10,000 টকা তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক এইখন ৰিফাইনেন্সো হৈ যাব আৰামছে 2,10,000 ৰিফাইনেন্স হৈ যাব আৰামছে 2017ৰ গাড়ী হয় 68,000 চলিছে মাত্ৰ আৰু গাড়ী পুৰা ধুনীয়া হৈ আছে আহক গাড়ীখন চালে পচন্দ লাগিব আপোনালোকক যদি 2 লাখৰ ভিতৰত আপোনালোকে গাড়ী বিচাৰি আছে এইখন ধুনীয়া এইখন নিচান মাইক্ৰা আৰু যদি অট'মেটিকত বিচাৰি আছে দেন হোৱাইটখন ল'ব পাৰে গাড়ী দুখনেই ধুনীয়া হৈ আছে আৰু মাইক্ৰা বুলি বহুতে ভাবে মাইক্ৰা নিচানৰ বেলেগ টাইপ ইঞ্জিন বেলেগ হ'ব কিন্তু আগৰ ইঞ্জিনকেইটা মানে অলপ হেভি আছিলে সো এই দুখন চালে আপোনালোকে গম পাব কিমান ধুনীয়া হৈ আছে তাৰপিছত মই যোৱা ভিডিঅ'ত আমাৰ নিয়ছ এইখন দেখাইছোঁৱে আপোনালোকক নিয়ছখন 5,20,000 নে 5 লাখ টকা কিমান বা কৈছিলোঁ মই পাহৰি গ'লোঁ ধৰক মই তাৰ পৰা কিবা অকণমান চাই দিম আপোনালোকক যি পাৰোঁ মোৰ ফালৰ পৰা একদম ফিক্স দামটো মই কৈ দিওঁ এইখনৰ 16,000 নে 18,000 চলিছে মাত্ৰ এইখন আমাৰ গ্ৰেনাইটেড নিয়ছখন গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে ক'ব গ'লে আৰু ডুৱেল টেনত আছে মানে ওপৰৰ টপটো এইটো ব্লেকত পাব আপোনালোকে 16,000 নে 17,000 চলিছে মাত্ৰ 2020 হয় স্পৰ্টছ মডেলটো হয় গাড়ীত এক টকাৰ কাম নাই গাড়ী ফুল গাড়ী চিল আছে ইঞ্জিন গোটেইখিনি চিল আছে আৰু এইখন একদম মই 4,80,000 টকা হ'লে এইখন মই দি দিম 4,80,000 হ'লে আমাৰ এই নিয়ছখন দি দিম গাড়ীখন মই যোৱা ভিডিঅ'তে দেখাই দিছোঁ আপোনালোকক সেইটো কাৰণে মই ইমান এটা দেখাই নাথাকোঁ তাৰপিছত ইফালে আছে চাওক আমাৰ এখন বেলেনোৱে ক'ব গ'লে টয়োটাৰ হয় গ্লেঞ্জা হয় সো মই এইফালে গৈ দেখাই দি আছোঁ আপোনালোকক বলক এই আমাৰ টয়োটা গ্লেঞ্জা মানে এইখন বেলেনো বুলিয়ে ধৰক মাৰুতি চুজুকিৰ যেনেকুৱা বেলেনো একদম সেম খালি টয়োটাৰ লগোটো আছে গোটেই বস্তু মাৰুতিৰ লাগি আছে খালি ব্ৰেণ্ডটো চেঞ্জ কৰি ব্ৰেণ্ডৰ নামটো এইটো চাওক লগো নাম এইবোৰ চেঞ্জ কৰি টয়োটা গ্লেঞ্জা বুলি দিছে বাকী গোটেই একদম আপোনালোকে বেলেনো চাওক লুকছ ৱাইজ চাওক গাড়ীৰ টায়াৰৰ পৰা আদি কৰি ভিতৰৰ লুকছ গোটেইখিনি বেলেনো গাইজ চ' মই বেলেনো বুলিয়ে ক'ম এইখন গাড়ীখন অকণমান লেতেৰা হৈ আছে হোৱাইট কালাৰত আছে গাড়ী একদম ধুনীয়া হৈ আছে গাইজ ত' গাড়ী 2023 হয় গাইজ চলিছে 59,000 কিলোমিটাৰ গাড়ী পূৰা কমপ্লিট চিল আছে ইঞ্জিন গোটেইখিনি চিল আছে মই বেক চাইডৰ পৰা দেখাই দিছোঁ আপোনালোকক মই বেক চাইডৰ পৰা দেখাই আছোঁ চাওক ভিতৰৰ কণ্ডিশ্যন চাওক আপোনালোকে পূৰা একদম বেলেনো আৰু এইটো চাওক আৰু মই বেক চাইডৰ পৰা দেখাই দিছোঁ চাওক মাত্ৰ লগোটো আৰু নামটো বেলেগ বাকী গোটেইখিনি চাওক পূৰা বেলেনো চ' মই ক'লোঁ আপোনালোকক বেলেনো বুলিয়ে ক'ম মই এইখনক টায়াৰৰ কণ্ডিশ্যন চাওক গাইজ কিমান ধুনীয়া হৈ আছে গোটেইকেইটা টায়াৰ একদম ছেইম কণ্ডিশ্যনে পাব চ' এইখন গাড়ী 2023 ডিচেম্বৰৰ হয় মানে অলমষ্ট 2024ৰ হয় চলিছে 59,000 কিলোমিটাৰ আৰু এইখনৰ মই দাম ৰাখিছোঁ 6,30,000 টকা তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক 6,30,000 এইটো মোৰ আস্কিং প্ৰাইচ হয় তাৰ পৰা মই যি পাৰোঁ মোৰ ফালৰ পৰা কমাই দিম গাড়ী 2023 হয় 23 ডিচেম্বৰ মানে অলমষ্ট 2024ৰ হয় এইখন গাড়ী হোৱাইট কালাৰত পাব তাত আপোনালোকে মিউজিক চিষ্টেম পাৱাৰ উইণ্ডো গোটেইখিনি পাব মই বাৰু এদিন এখন গাড়ীৰ আপোনালোকক ছিংগেলকৈ ভিডিঅ' দি দিম আপোনালোকক ভিতৰত কি আছে কি নাই গোটেইখিনি মই দেখাই দিম গাড়ী গাড়ী অলমষ্ট 2024ৰ হয় মই ক'লোঁ আপোনালোকক 59,000 চলিছে আৰু গাড়ীৰ দাম ৰাখিছোঁ মই 6,30,000 টকা 6,30,000 এইটো মোৰ আস্কিং প্ৰাইচ হয় তাৰ পৰা মই যি পাৰোঁ মোৰ ফালৰ পৰা মই চাই দিম গাইজ তাৰপিছত এইফালে আমাৰ ক্ৰেটা ডিজেলখন আছে 2016ৰ হয় চলিছে 78,000 কিলোমিটাৰ S+খন হয় ফাৰ্ষ্ট অনাৰ হয় গাড়ী পূৰা ফুল গাড়ী চিল আছে ইঞ্জিন গোটেইখিনি চিল আছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা আপোনালোকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন পাব গোটেইকেইটা টায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনে আছে গাড়ী লেতেৰা হৈ আছে আগৰ ভিডিঅ'টো মই দেখাইছোঁ দেখিছে আপোনালোকে S+টো হয় 78,000 চলিছে মই ক'লোঁ আপোনালোকক আৰু এইখন ল'ব পাৰিব আপোনালোকে 4,80,000 টকা মই দাম ক'লোঁ তাৰ পৰা মই মোৰ ফালৰ পৰা যি পাৰোঁ মই চাই দিম 4,80,000 50,000 ডাউন পে'মেণ্ট দিলেও ওলাই যাব এইখন 4,80,000ত 2015ৰ হয় ক্ৰেটা S+ হয় ডিজেলত আছে মাইলেজ ধুনীয়া পাব 20+ মাইলেজ পাব আপোনালোকে আৰু এইখনৰ দামটো মই ক'লোঁ 4,80,000 তাৰ পৰা মই মোৰ ফালৰ পৰা যি পাৰোঁ মোৰ ফালৰ পৰা মই চাই দিম আপোনালোকক চ' 2015ৰ ক্ৰেটা S+ ডিজেল মডেল তাৰপিছত এইফালে আমাৰ ৰেনল্ট কাইগাৰখন আছে ফুল ব্লেকত আছে গাড়ী বহুত লেতেৰা হৈ আছে মানে গাইজ গোটেই গাড়ী লেতেৰা হৈ গৈছে আমি মানে প্ৰায় এসপ্তাহ 10 দিন নাছিলোঁ যিহেতু
চ' সেইটো কাৰণে মানে গোটেই গাড়ীৰ অৱস্থা একদম নোহোৱা হৈ গৈছে। এইখন মই ভিডিঅ' এটা দিছোঁ আপোনালোকক, ছিংগল ভিডিঅ' দিয়া আছে। যদি ডিটেইলছত বিচাৰে আপোনালোকে মোৰ চেনেলত গৈ ভিডিঅ'ছত গৈ আপোনালোকে ভিজিট কৰক, আপোনালোকে এই কাইগাৰখনৰ ফুল ৰিভিউৰ ভিডিঅ' পাই যাব। 2023 হয়, চলিছে 22,000 কিলোমিটাৰ। ৰেনল্ট কাইগাৰ RX-T অপশ্যনেলখন হয়, পুছ বাটন ষ্টাৰ্ট হয়। এইখন 22,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ দাম মই কৈছিলোঁ 5,80,000 টকা। তাৰপৰা মই কিবা অকণমান চাই দিম 5,80,000 পৰা 80,000 নে 90,000 ক'লোঁ বাৰু, 5,90,000 বা 80,000 ধৰক। তাৰপৰা মই যি পাৰোঁ মোৰ ফালৰ পৰা চাই দিম। গাড়ী ফুল গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কোনো চাইডে একো কাম নাই। 5 চিটাৰ হয়, পুছ বাটন ষ্টাৰ্ট, টাচ স্ক্ৰীণ গোটেইখিনি পাব আপোনালোকে গাড়ীখনত। আৰু গাড়ী একদম নতুন কণ্ডিশ্যনতে আছে। চাওক, ভিতৰৰ পৰাও দেখাই দিছোঁ, চাওক এইটো চাওক গাড়ীৰ কণ্ডিশ্যন। টাচস্ক্ৰীণ চাচস্ক্ৰীণ গোটেইখিনি পাব, চিট কভাৰ টিট কভাৰ গোটেইখিনি লাগি আছে। গাড়ী খুবেই ধুনীয়া হৈ আছে গাইজ। 5,80,000। তাৰপৰাও মই কিবা অকণমান চাই দিম। ৰিফাইনেন্সো হৈ যাব, 50,000 60,000 যি ডাউন পে'মেণ্ট দিয়ে ওলাই যাব। গাড়ী লেতেৰা হৈ আছে, ধুই দিলে একদম নতুন হৈ যাব গাইজ। চ' এইখনৰ মই দামটো ক'লোঁ আপোনালোকক 5,80,000। গাইজ মই কৈছিলোঁ আপোনালোকক আমাৰ তাত এখন ইক' ভেন আহিছে, মানে পলিচ কৰিব দিয়া গ'ল। মানে গাড়ীখন ৰেডি হৈছে চাগে, মই মানে আহোঁতেই মই স্কুটি লৈ আহি গ'লোঁ, মই আনিব পাহৰি থাকিলোঁ। নহ'লে মই ইক' ভেনখনো মই দেখাই দিলোঁ হয়, তথাপি মই ফটো দেখাই দিছোঁ চাওক আপোনালোকে। এইখন ইক' ভেন মাত্ৰ 1700 কিলোমিটাৰ চলিছে, 2024 হয়, অনলি 1,700 চলিছে গাইজ। 2024 হয় আৰু চিলভাৰ কালাৰত দেখিছে আপোনালোকে, মাত্ৰ 1700 কিলোমিটাৰ চলিছে। গাড়ী ফুল গাড়ী, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু গাড়ীখনৰ মই দাম ৰাখিছোঁ 5,20,000 টকা। মই বাৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক গাড়ীখন দেখাই দিম, আজি আনিব পাহৰিলোঁ, মইতো ক'লোৱে আপোনালোকক। 1700 কিলোমিটাৰ চলিছে, নন AC হয়, ষ্টেণ্ডাৰ্ড মডেলটো হয়, 7 চিটাৰ হয়। যদি লাগে আপোনালোকক মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। তাৰপিছত এইফালে আমাৰ এক্সক্ৰছ যোনখন আছিলে, ডিজেলত হয়, 2016 হয়, 350 হ'লে এইখনত দি দিম গাইজ, বেছি নালাগে মোক। 78,000 চলিছে, 78 নে 75 তেনেকুৱা চলা আছিলে গাড়ীখন, মই পাহৰি থাকিলোঁ। তাৰপিছত ইফালে আণ্ডাৰ 1 লাখৰ ভিতৰত এইখন ৰেডি হ'বলৈ বাকী আছে বাৰু, মানে ধৰক পিছৰ বাম্পাৰ চাম্পাৰ পেইণ্টৰ কাম আছে, সেইখিনি কৰাই লওঁ, তাৰপিছত পাই যাব এইখনৰ। আৰু আমাৰ তাত এখন গাড়ী আছে, এইখন হ'লে ইয়নখন, মই দেখাই দি আছোঁ আপোনালোকক। এইখন ইয়নখন একদম অৱস্থা নাই, লেতেৰা হৈ আছে। 2016 হয়, স্পৰ্টছ মডেলটো হয়। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল আছে। ইঞ্জিন ৱাৰেণ্টি পাই যাব এইখনৰ মোৰ ফালৰ পৰা। আৰু এইখন দি দিম মই, এইখনৰ দাম ৰাখিছোঁ 2 লাখ টকা। তাৰপৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। ৰিফাইনেন্সো হৈ যাব, 50,000 যি ডাউন পে'মেণ্ট দিয়ে হৈ যাব। মই গাড়ীৰ কণ্ডিশ্যন দেখাই দিছোঁ, চাওক গাড়ী চাওক ভিতৰৰ পৰা। ইয়াত আপোনালোকে মিউজিক চিষ্টেম গোটেইখিনি চাব পাৰে, গোটেইখিনি ধুনীয়া হৈ আছে গাইজ। ভিতৰ চাইডে হওক বা বাহিৰ চাইডে হওক, খালী লেতেৰা হৈ আছে অকণমান। এয়া ৰ'দত তাপ পাই একদম হেলিকপ্টাৰ চলিব ধৰিছে, চাওক। চ' এইখন 2016 হয়, স্পৰ্টছ মডেলটো হয়। বহুত ৰ'দ গাইজ, ছায়াত যাই লওক। চ' এইখন 2016 হয়, ইয়ন স্পৰ্টছ। ৰেড কালাৰত আছে, মানে চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। গাড়ীৰ দামটো ক'লোঁ মই আপোনালোকক, এইখনৰ মই দাম ৰাখিছোঁ 2 লাখ টকা। তাৰপৰাও মই কিবা অকণমান চাই দিম। গাড়ী খুবেই ধুনীয়া হৈছে, 55 নে 58,000 মান চলা আছে। গাড়ী একদম চিল আছে, কমপ্লিট ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। ইঞ্জিন ৱাৰেণ্টিও পাই যাব এইখনৰ মোৰ ফালৰ পৰা। ত' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, গোটেইখিনি ক'লোঁ। যোনকেইখন গাড়ী নাই ইক' ভেনখনৰ কথা, সেইখনো মই কৈ দিলোঁ আপোনালোকক। চ' গোটেইখিনি দেখালোঁ আপোনালোকক, আৰু তেনেকুৱা একো দেখাবলগীয়া নাই। চ' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাম মই নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।